অন্য এটা অতি জৰুৰী খবৰ লৈছো বিহুৰ দিনটোতে আসলতে এটা শোকাবহ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যি ঘটনা দুটাকৈ কণমানিৰ ইতিমধ্যে মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো পিতৃ মাতৃক চোৱাৰ যি সপোন সেই সপোন পূৰ্ণ হ'ল অৱশেষত আয়েশা সিদ্দিকা আৰু জেমিনা খাতুন নামৰ কণমানি দুইটাৰ বিহুৰ বন্ধ বুলি দুয়ো গৈছিলে শিলঙত আৰু সেই কৰ্মসূত্ৰে থকা পিতৃ মাতৃক চাবলৈ যাওঁতেই আদ বাটতেই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু অৱশেষত কোনোদিনে নহাৰ বাটেৰে গুচি গ'ল দুই কণমানি কিছু বিহত তথ্য আছে আমি সবিস্তাৰে আগবঢ়াম আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ বিহুৰ দিনটোতে শোকাবহ ভয়ংকৰ এটা পথ দুৰ্ঘটনাত দুটাকৈ কণমানি শিশুৰ অৱশেষত মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো পিতৃ মাতৃক চোৱাৰ সপোন পূৰ্ণ হ'ল আয়েশা সিদ্দিকা আৰু জেমিনা খাতুন নামৰ দুই কণমানিৰ বিহুৰ বন্ধ আৰু সেই বন্ধ বুলিয়ে দুয়ো গৈছিলে শিলঙত কৰ্মসূত্ৰে থকা পিতৃ মাতৃহালক চাবলৈ কিন্তু অতি আসলতে দুখ লগা বিষয় যে আদ বাটতেই শিলঙৰ বাইপাছত দুৰ্ঘটনাক সাৱটি ল'লে দুই কণমানিয়ে বলেৰো ট্ৰাকৰ সংঘৰ্ষত মৃত্যু হৈছে 9 বছৰীয়া আয়েশা আৰু 7 বছৰীয়া জেমিনা খাতুন নামৰ কণমানিৰ এই দুৰ্ঘটনাৰ পাছতে নগৰবেৰাৰ বদলা পথাৰ টিয়াপাৰাত শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি দুইটা কণমানি মাক বাপেকক চাবলৈ গৈ অৱশেষত দুয়োগৰাকীয়ে মৃত্যু সাৱটি লৈছে নিশাৰ ভাগতে দুয়োৰে মৃতদেহ ইতিমধ্যে সমাধিস্থ কৰা বুলিও আমি খবৰ লাভ কৰিছোঁ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন 6জনকৈ লোক আৰু সেই 6জনকৈ লোকক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁলোকৰ বৰ্তমানেও চিকিৎসা চলি আছে আৰু বিহুৰ দিনটোতে এই যি শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে শিলঙৰ বাইপাছত সেই ঘটনাৰ পাছতে এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে পিতৃ মাতৃ আসলতে শিলঙতে থাকে তেওঁলোকে কৰ্মসূত্ৰে আয়েশা সিদ্দিকা আৰু জেমিনা খাতুন আৰু দুয়োগৰাকী আসলতে বিহুৰ বন্ধ বুলিয়ে পিতৃ মাতৃক চাবলৈ বুলি শিলঙলৈ গৈছিলে কিন্তু তেনেতেই আসলতে আদ বাটতে যি ভয়ংকৰ অঘটনে সংঘটিত হ'ল আৰু সেই ঘটনাতে দুয়োটা কণমানিয়ে ইতিমধ্যে মৃত্যুক আঁকোৱালি লোৱাৰ আমি খবৰ লাভ কৰিছোঁ বলেৰো আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিলে আৰু সেই সংঘৰ্ষতে 9 বছৰীয়া আয়েশা আৰু 7 বছৰীয়া জেমিনাই কৰুণ মৃত্যুক আঁকোৱালি লয় আমি ইতিমধ্যে উল্লেখ কৰিছোঁ মাক আৰু দেউতাকক আসলতে এবাৰ চোৱাৰ হেঁপাহেৰে তেওঁলোকে শিলঙলৈ বুলি গৈছিলে কিন্তু অতি অসহনীয় আৰু দুৰ্ভাগ্যজনক যে দুয়োটা কণমানিয়ে আয়েশা আৰু জেমিনা দুয়োটা কণমানিয়ে নিজৰ মাক বাপেকক নেদেখিলে আৰু নিজৰ মাক বাপেকক চাবলৈ যোৱা সেই কণমানিৰ কেতিয়াও সপোন পূৰণ নহ'ল আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে বলেৰো আৰু ট্ৰাকৰ মাজৰ যি মুখামুখি সংঘৰ্ষ সেই সংঘৰ্ষতে 9 বছৰীয়া আছিলে আয়েশা সিদ্দিকা আৰু ঠিক একেদৰে 7 বছৰীয়া জেমিনা খাতুন দুয়োটা কণমানিৰ মৃত্যু হোৱাৰ যি খবৰ বিয়পি পৰিল সেই খবৰ বিয়পি পৰাৰ পাছতে আমি দেখুৱাইছোঁ গাঁৱৰ ৰাইজ কেনেধৰণে ওলাই আহিছে সমবেত হৈছে কণমানি দুটি আসলতে বিহুৰ বন্ধ বুলি শিলঙলৈ বুলি গৈছিলে একমাত্ৰ নিজৰ পিতৃ মাতৃহালক চাবলৈ কিন্তু অৱশেষত এই যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছতে অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে উল্লেখ কৰিব বিচাৰিম যে সেই দুই কণমানিৰ সৈতে আন 6জনকৈ লোকো আছিলে তেওঁলোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে তেওঁলোকৰ অৱস্থা অতি সংকটজনক বুলি ইতিমধ্যে খবৰ আহি পৰিছে আৰু আটাইকেইজনক বৰ্তমান চিকিৎসাধীন অৱস্থাতেই ৰখা হৈছে গাঁৱৰ জহুৰুল ইছলাম আৰু আইনুদ্দিন তেখেতে কৰ্মসূত্ৰত মেঘালা লাটংবাই বুলি এখন ঠাই তাতে থাকে বিহুৰ বন্ধৰ কাৰণত আমাৰ গাঁৱৰ পৰা গাড়ী যায় আইনুদ্দিন আৰু জহুৰুল ইছলামৰ কণমানি ছোৱালী বয়স 8 পৰা 9 বছৰ হ'ব দুটাৰে এই কণমানি ছোৱালী মা দেউতাক চাবৰ কাৰণত আমাৰ গাঁৱৰ পৰা গাড়ী যায় মা দেউতাক চাবৰ কাৰণত সেই গাড়ীত গৈছিল যোৱাৰ ফলত শিলং বাইপাছত 14 তাৰিখ ৰাতি 11টাত মৰ্মান্তিকভাৱে এক্সিডেণ্ট হয় তাতে ছোৱালী দুটা নিহত হয় থিতাতে নিহত হয় আৰু 6জনী মেডিকেলত আছে শিলঙৰ কিবা নাম কয় সেইটো মেডিকেলত আছিল তাৰ পৰা বক উন্নত মানৰ চিকিৎসাৰ কাৰণত আছে আমি এটাই মুখেৰে ক'ব নোৱাৰোঁ কেনেকুৱা দুখ লাগিছে মোৰ বহুত বেয়া লাগি আছে আমাৰ
এটাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটাই অনুৰোধ জনাওক যে এইখিনি পৰিয়ালৰ অলপ ন্যায় দিয়ে আৰু ছোৱালী দুজনক ন্যায় দিয়ে আৰু যিখিনি মেডিকেলত আছে তেওঁলোকক অলপ আৰ্থিক সহায় কৰে হয় আজি এইমাত্ৰ ঘৰ আহি পালে 10:30 জানাজা সম্পূৰ্ণ হ'ব গাঁওখনৰ নাম বদলাপথাৰ টিয়াপাৰা গাঁৱৰ